এবাৰ মাকুমত এঘৰি যুঁজিবলৈ সাজু হৈছে অসম গণ পৰিষদ। মিত্ৰ দলৰ পৰা যিকোনো পৰিস্থিতিত নৱগঠিত মাকুম সমষ্টিত প্ৰাৰ্থিত্ব লাগে অগপক। মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইজানত অগপৰ বৃহৎ যোগদান কাৰ্যসূচীত 1200 কৰ্মীয়ে যোগদান কৰি যিকোনো পৰিস্থিতিত মাকুম সমষ্টিত অগপৰ প্ৰাৰ্থী প্ৰদানৰ দাবী জনাইছে। কাৰ্যসূচীত অগপৰ জ্যেষ্ঠ কৰ্মী তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যইও মাকুম সমষ্টিটো অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ দাবী জনায়। সভা চাবুৱা সমষ্টিৰ অগপৰ বিধায়ক পুনাকন বৰুৱাইও ডিব্ৰুগড় জিলাত এটা সমষ্টি আৰু তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিটো অগপক প্ৰদান কৰিবলৈ দাবী জনাইছে। নৱগঠিত মাকুম বিধানসভা সমষ্টি চাবুৱা সমষ্টিৰ একাংশ, ডিগবৈ, তিনিচুকীয়া আৰু ডুমডুমা সমষ্টিৰ একাংশ লগ হৈ নতুনকৈ মাকুম বিধানসভা সমষ্টি গঠন হ'ল। আৰু ইয়াৰ জনগঠনে কয় যে মাকুম বিধানসভা সমষ্টি প্ৰচণ্ড জাতীয়তাবাদী, মাকুম বিধানসভা সমষ্টি প্ৰচণ্ড আঞ্চলিকতাবাদী। আৰু সেই কাৰণতে যোৱা দিনকেইটাত আমাৰ দলৰ কৰ্মীসকলে বিভিন্ন ঠাইত গৈছে, সভা-সমিতি কৰিছে। আৰু আজি গুইজানত দলমত নিৰ্বিশেষে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহি ইয়াত অসম গণত যোগদান কৰিছে। আজি 1200তকৈ অধিক লোকে অসম গণত যোগদান কৰি এই কথা প্ৰমাণ কৰিছে যে মাকুমত জাতীয়তাবাদ সফল, মাকুমত আঞ্চলিকতাবাদ সফল, আৰু অসম গণ পৰিষদ দল মাকুমত সাংঘাতিকভাৱে প্ৰাসংগিক। আৰু এই আপাহতে অসম গণ পৰিষদ দলে আগন্তুক বিধানসভা নিৰ্বাচনত মাকুম বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰে। আমাৰ এটা সিদ্ধান্ত হৈছে যে অসম গণ পৰিষদ দলে ৰাজ্যখনৰ সকলো জিলাতে ন্যূনতম এটাকৈ সমষ্টি হ'লেও প্ৰতিদ্বন্দ্বিতা কৰাটো ইচ্ছা প্ৰকাশ কৰে। আৰু আলোচনাৰ টেবুলত এতিয়ালৈকে আনুষ্ঠানিক আলোচনা হোৱা নাই, আলোচনাৰ টেবুলত এই বিষয়টো উত্থাপন কৰা হ'ব। মাকুম আপোনালোকে দেখিলে, মাকুম আপোনালোকৰ জাগা। মাকুম নতুনকৈ বিধান পৰিষদ গঠন হৈছে। গুৱাহাটীত শুনি আছোঁ মাকুম অসম, মাকুমৰ অসম গণ পৰিষদ শক্তিশালী। কিন্তু আজি আহি বাস্তৱ সত্যটো দেখিলোঁ, সেইটো হ'ল মাকুম শক্তিশালী নহয়, অসম গণ পৰিষদৰ আজি অতি শক্তিশালী দুৰ্গত পৰিণত হৈছে। নিশ্চয় আমি বিচাৰোঁ, নিশ্চয় বিচাৰোঁ। আৰু আকৌ মই কৈ যাওঁ, অসম গণ পৰিষদে এইবাৰ সুন্দৰ নিৰ্বাচনত সুন্দৰ ফলাফল পাব, আমাৰ আসন বৃদ্ধি পাব। আজি আপোনালোকে মাকুমত দেখিছে, যোৱা 15 দিন অসমত য'তে গৈছোঁ একদম পৰিৱেশে আমি দেখিছোঁ হাজাৰ হাজাৰ মানুহ আজি অসম গণ পৰিষদৰ সমৰ্থন ওলাই আহিছে। নিশ্চিত হৈ পৰিছে কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে, কংগ্ৰেছ ধূলিসাৎ হৈ যাব। আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আমি 1916 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতাৰে খেলিছোঁ। আমি এনডিএ হিচাপে নিৰ্বাচন, এজিপি বিজেপি বুলি আমি ডিফাৰেঞ্চ নকৰোঁ। আমি চবটো বিচাৰিম। এতিয়ালৈকে আসন বুজা পৰা চূড়ান্ত হোৱা নাই। আলোচনাৰ মাজত যেতিয়া বহিম, মাকুম চিটটো অসম গণ পৰিষদ দিবৰ কাৰণে আমি আলোচনাৰ মাজত